যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। জুবিন দা যিখন সাগৰৰ পানীত ডুবি ঢুকালে, সেই সাগৰৰ পানীটো বাৰু চাবলৈ যোৱা নাই এতিয়ালৈকে চিআইএ। ঘটনা সংঘটিত হোৱা স্থানলৈ নোযোৱাকৈ দিয়া প্ৰথমখন পৃথিৱীৰ চাৰ্জ। মই ভাবোঁ যে আজিৰ যিখন চাৰ্জশ্বিট দিছে এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ। যিখন চাৰ্জশ্বিট দিছে মই সেইখনক জুবিন দাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলিয়ে গণ্য কৰা নাই। মই ভাবোঁ যে আজিৰ যিখন চাৰ্জশ্বিট দিছে এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ। আজিলৈকে পৃথিৱীত মই যিমান চাৰ্জশ্বিট দেখিলোঁ, এইখনেই প্ৰথম চাৰ্জশ্বিট যিখন চাৰ্জশ্বিটত আইঅ' বা তদন্তকাৰী বিষয়া বা চিআইঅ' বা মুখ্য তদন্তকাৰী বিষয়া ঘটনা সংঘটিত হোৱা স্থানলৈ নোযোৱাকৈ দিয়া প্ৰথমখন পৃথিৱীৰ চাৰ্জশ্বিট। জুবিন দাৰ মৃত্যু ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। জুবিন দা যিখন সাগৰৰ পানীত ডুবি ঢুকালে, সেই সাগৰৰ পানীটো বাৰু চাবলৈ যোৱা নাই এতিয়ালৈকে আইঅ'এ। তাৰপিছত যদি হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এখন বৰ সাংঘাতিক চাৰ্জশ্বিট দিছোঁ, তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। যে কি কাৰণে হত্যাকাণ্ড হ'ল তাৰ মটিভটোৰ ওপৰত এখন চাৰ্জশ্বিট দিয়ক, কিন্তু হত্যাকাণ্ডটো কেনেকৈ সংঘটিত হ'ল, কোনে মাৰিলে, তাৰ কি পৰিস্থিতি, তাৰ ওপৰত যদি ষ্টেটমেণ্ট নাথাকে, তাৰ ওপৰত যদি এভিডেন্স তথ্য নাথাকে আৰু তাৰ ওপৰত যদি ডকুমেণ্ট নাথাকে, দলিল, তেতিয়াহ'লে সেই